হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি অসম পুলিচৰ লিখিত পৰীক্ষা লগতে ADRE T4N0 এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো সুধিছে, অসমৰ ৰাজ্যিক ফুলটোৰ নাম কি? অসমৰ ৰাজ্যিক ফুলটোৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, কপৌ ফুল। অসমৰ ৰাজ্যিক ফুলটোৰ নাম হৈছে কপৌ ফুল। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ ৰাজ্যিক ফলটোৰ নাম কি? অসমৰ ৰাজ্যিক ফলটোৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, কাজি নেমু। অসমৰ ৰাজ্যিক ফলটোৰ নাম হৈছে কাজি নেমু। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ ৰাজ্যিক গছজোপাৰ নাম কি? অসমৰ ৰাজ্যিক গছজোপাৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, হুলুং গছ। অসমৰ ৰাজ্যিক গছজোপাৰ নাম হৈছে হুলুং গছ। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ ৰাজ্যিক চৰাইটোৰ নাম কি? অসমৰ ৰাজ্যিক চৰাইটোৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, দেওহাঁহ। অসমৰ ৰাজ্যিক চৰাইটোৰ নাম হৈছে দেওহাঁহ। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ জাতীয় সংগীতটোৰ নাম কি? অসমৰ জাতীয় সংগীতটোৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, অ মোৰ আপোনাৰ দেশ। অসমৰ জাতীয় সংগীতটোৰ নাম হৈছে অ মোৰ আপোনাৰ দেশ। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ ৰাজ্যিক নৃত্যটোৰ নাম কি? অসমৰ ৰাজ্যিক নৃত্যটোৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, বিহু নৃত্য। অসমৰ ৰাজ্যিক নৃত্যটোৰ নাম হৈছে বিহু নৃত্য। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ ৰাজ্যিক মূল মন্ত্ৰটো কি? অসমৰ ৰাজ্যিক মূল মন্ত্ৰটো কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, জয় আই অসম। অসমৰ ৰাজ্যিক মূল মন্ত্ৰটো হৈছে জয় আই অসম। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ চৰকাৰী ভাষাটো কি? অসমৰ চৰকাৰী ভাষাটো কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, অসমীয়া। অসমৰ চৰকাৰী ভাষাটো হৈছে অসমীয়া। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ ৰাজ্যিক জন্তুটোৰ নাম কি? অসমৰ ৰাজ্যিক জন্তুটোৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, এশিঙীয়া গড়। অসমৰ ৰাজ্যিক জন্তুটোৰ নাম হৈছে এশিঙীয়া গড়। নেক্সট কুৱেশ্যনটো সুধিছে, কোন চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল? কোন চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 1952 চনত। 1952 চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, জয়ভদ্ৰ হাগজেৰ। বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল জয়ভদ্ৰ হাগজেৰ। নেক্সট কুৱেশ্যনটো সুধিছে, বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, সোণাৰাম তাউচেন। বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক আছিল সোণাৰাম তাউচেন। নেক্সট কুৱেশ্যনটো সুধিছে, সূৰ্যৰ পৃষ্ঠৰ আনুমানিক উচ্চতা কিমান? সূৰ্যপৃষ্ঠৰ আনুমানিক উষ্ণতা কিমান সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, প্ৰায় 6000 চেলচিয়াছ। সূৰ্যপৃষ্ঠৰ আনুমানিক উষ্ণতা হৈছে প্ৰায় 6000 চেলচিয়াছ। নেক্সট কুৱেশ্যনটো সুধিছে, জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি? জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, জেৰেঙ্গা পথাৰ। জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম হৈছে জেৰেঙ্গা পথাৰ। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান পৃথিৱীৰ আটাইতকৈ উচ্চতম অট্টালিকা কোনটো? বৰ্তমান পৃথিৱীৰ আটাইতকৈ উচ্চতম অট্টালিকা কোনটো সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, বুৰ্জ খালিফা। বৰ্তমান পৃথিৱীৰ আটাইতকৈ উচ্চতম অট্টালিকাটো হৈছে বুৰ্জ খালিফা। নেক্সট কুৱেশ্যন, বৰ্তমান পৃথিৱীৰ আটাইতকৈ উচ্চতম অট্টালিকা বুৰ্জ খালিফা ক'ত অৱস্থিত?
তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ডুবাই। বৰ্তমান পৃথিৱীৰ আটাইতকৈ উচ্চতম অট্টালিকা বুৰ্জ খালিফা ডুবাই চহৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু দীঘল নদী কোনখন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ব্ৰহ্মপুত্ৰ নদী। উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু দীঘল নদীখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ নদী। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব ভাৰতৰ অষ্টম ৰাজ্যখনৰ নাম কি? উত্তৰ পূব ভাৰতৰ অষ্টম ৰাজ্যখনৰ নাম কি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ছিকিম। উত্তৰ পূব ভাৰতৰ অষ্টম ৰাজ্যখনৰ নাম হৈছে ছিকিম। নেক্সট কুৱেশ্যনটো সুধিছে ত্ৰিপুৰাই কোনখন দেশৰ সৈতে সীমান্ত ভাগ কৰে? ত্ৰিপুৰাই কোনখন দেশৰ সৈতে সীমান্ত ভাগ কৰে সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি বাংলাদেশ। ত্ৰিপুৰাই বাংলাদেশৰ সৈতে সীমান্ত ভাগ কৰে। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন চহৰক পূবৰ স্কটলেণ্ড বুলি জনা যায়? ভাৰতৰ কোনখন চহৰক পূবৰ স্কটলেণ্ড বুলি জনা যায় সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি শ্বিলং। শ্বিলঙক উত্তৰ পূবৰ স্কটলেণ্ড বুলি কোৱা হয় বা ভাৰতৰ স্কটলেণ্ড বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে ব্ৰিটিছ ৰাজত্ব কালত অসমৰ ৰাজধানী কি আছিল? ব্ৰিটিছ ৰাজত্ব কালত অসমৰ ৰাজধানী ক'ত আছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি শ্বিলং। ব্ৰিটিছ ৰাজত্ব কালত অসমৰ ৰাজধানী শ্বিলঙত আছিল। নেক্সট কুৱেশ্যনটো সুধিছে নাতুলা পাছ ভাৰতৰ ক'ত অৱস্থিত? নাতুলা পাছ ভাৰতৰ ক'ত আছে সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ছিকিম। নাতুলা পাছ ভাৰতৰ ছিকিম ৰাজ্যত আছে। নেক্সট কুৱেশ্যনটো সুধিছে হৰ্ণবিল উৎসৱ ক'ত উদযাপন কৰা হয়? হৰ্ণবিল উৎসৱ ক'ত উদযাপন কৰা হয় সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ নাগালেণ্ড। হৰ্ণবিল উৎসৱ নাগালেণ্ডত উদযাপন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিটো দিছিল? কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিটো দিছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি জয়ৰাম দাস দৌতলৰামে। গোপীনাথ বৰদলৈক জয়ৰাম দাস দৌতলৰামে লোকপ্ৰিয় উপাধি দিছিল। নেক্সট কুৱেশ্যন আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটোৰ নাম কি? আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটোৰ নাম কি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ শুক্ৰ। আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটোৰ নাম হৈছে শুক্ৰ গ্ৰহ। নেক্সট কুৱেশ্যন কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মংগল গ্ৰহ। মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি? পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ময়ূৰদ্বীপ বা উমানন্দ দ্বীপ। পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম হৈছে ময়ূৰদ্বীপ বা উমানন্দ দ্বীপ। নেক্সট কুৱেশ্যন কোনখন চহৰক ভাৰতৰ ইলেক্ট্ৰনিক চহৰ হিচাপে জনা যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি বাংগালুৰু। বাংগালুৰু চহৰক ইলেক্ট্ৰনিক চহৰ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম বিমান চালকজনৰ নাম কি? অসমৰ প্ৰথম বিমান চালকজনৰ নাম কি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মহানন্দ দাস। অসমৰ প্ৰথম বিমান চালকজনৰ নাম হৈছে মহানন্দ দাস। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কাক লুইত কোঁৱৰ বুলি জনা যায়? অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায় সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰুদ্ৰ বৰুৱা। অসমৰ ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলিও জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে কাক অসমৰ সিংহ পুৰুষ বুলি জনা যায়? কাক অসমৰ সিংহ পুৰুষ বুলি জনা যায় সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰাধা গোবিন্দ বৰুৱা। ৰাধা গোবিন্দ বৰুৱাক অসমৰ সিংহ পুৰুষ বুলি জনা যায়। নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুখনে কোন দুখন দায়ক সংলগ্ন কৰিছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে
অপশ্যন ডি পঞ্চৰত্ন আৰু যোগীঘোপা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন আৰু যোগীঘোপাক সংলগ্ন কৰে নেক্সট কুৱেশ্যন সাহিত্য একাডেমী বঁটা লাভ কৰা ককাদেউতাৰ হাড় পুথিখনৰ ৰচকগৰাকীৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি নৱকান্ত বৰুৱা সাহিত্য একাডেমী বঁটা লাভ কৰা ককাদেউতাৰ হাড় পুথিখনৰ ৰচক হৈছে নৱকান্ত বৰুৱা নেক্সট কুৱেশ্যনটো সুধিছে অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তিজন কোন আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ হেমচন্দ্ৰ বৰুৱা অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তিজন আছিল হেমচন্দ্ৰ বৰুৱা নেক্সট কুৱেশ্যন অগ্নিগড় কোনে সজাইছিল সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি বাণৰজা অগ্নিগড় বাণৰজাই সজাইছিল নেক্সট কুৱেশ্যনটো সুধিছে অসমীয়া ভাষাটো ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীত উল্লেখিত হৈ আছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি অষ্টম অনুসূচীত উল্লেখিত হৈ আছে নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশ কোন আছিল অসমৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশ কোন আছিল সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ আনন্দৰাম বৰুৱা অসমৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশ আছিল আনন্দৰাম বৰুৱা নেক্সট কুৱেশ্যন উমানন্দ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ গদাধৰ সিংহই উমানন্দ মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন ৫৬তম জ্ঞানপীঠ বঁটা অসমৰ কোনে লাভ কৰিছে সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি নীলমণি ফুকন ৫৬তম জ্ঞানপীঠ বঁটা অসমৰ নীলমণি ফুকনে লাভ কৰিছে নেক্সট কুৱেশ্যন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নেক্সট কুৱেশ্যন অসমীয়া ভাষা উন্নতি সাধনী সভা কেতিয়া গঠন কৰা হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ১৮৮৮ চনত নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোনখন ঠাইক কন্যাপুৰ বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ তেজপুৰ অসমৰ তেজপুৰক কন্যাপুৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে মোৰ সোঁৱৰণী কোনজন সাহিত্যিকৰ আত্মজীৱনীৰ নাম সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনত চক্ৰধ্বজ সিংহৰ মৃত্যু হৈছিল সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ১৬৭০ খ্ৰীষ্টাব্দত চক্ৰধ্বজ সিংহৰ মৃত্যু হৈছিল নেক্সট কুৱেশ্যন কোনজন ৰজাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আশ্ৰয় দিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি নৰনাৰায়ণ ৰজাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আশ্ৰয় দিছিল নেক্সট কুৱেশ্যনটো সুধিছে লৰা ৰজা কিমান চনত শাসনভাৰ গ্ৰহণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ ১৬৭৯ চনত নেক্সট কুৱেশ্যনটো সুধিছে কোনজন ৰজাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে ৰামায়ণ অনুবাদ কৰিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মহামাণিক্য ৰজাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে ৰামায়ণ অনুবাদ কৰিছিল নেক্সট কুৱেশ্যন বংগালৰ অধীন হৈ টকাটকৈ মৰাই উচিত উক্তিষাৰ কাৰ
বংগালৰ অধীন হৈ টকাটকৈ মৰাই উচিত এইষাৰ উক্তি কাৰ সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি চক্ৰধ্বজ সিংহ নেক্সট কুৱেশ্যনটো সুধিছে মহাসতী জয়মতীৰ কিমান চনত মৃত্যু হৈছিল মহাসতী জয়মতীৰ কিমান চনত মৃত্যু হৈছিল সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1679 চনৰ 27 মাৰ্চত নেক্সট কুৱেশ্যনটো সুধিছে অসমত সতী সাধনী দিৱস কোনদিনা পালন কৰা হয় অসমত সতী সাধনী দিৱস কোনদিনা পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি 21 এপ্ৰিল 21 এপ্ৰিল তাৰিখে অসমত সতী সাধনী দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যনটো সুধিছে চুতীয়া বংশৰ অন্তিমগৰাকী ৰাণী কোন আছিল চুতীয়া বংশৰ অন্তিমগৰাকী ৰাণী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি সতী সাধনী চুতীয়া বংশৰ অন্তিমগৰাকী ৰাণী আছিল সতী সাধনী নেক্সট কুৱেশ্যন মোমাই তামুলী বৰবৰুৱাৰ কিমান খ্ৰীষ্টাব্দত মৃত্যু হৈছিল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1654 খ্ৰীষ্টাব্দত মোমাই তামুলী বৰবৰুৱাৰ 1654 খ্ৰীষ্টাব্দত মৃত্যু হৈছিল